মহানগৰ আৰক্ষীৰ অভিযানত উন্মোচিত হ'ল গুৱাহাটীৰ একাংশ সম্ভ্ৰান্ত লোকৰ ক'লা অধ্যায়। কিয়নো গুৱাহাটীত একাংশ সম্ভ্ৰান্তই চলায় ড্ৰাগছ পাৰ্টি। জন্মদিনৰ নামত কোকেইনৰ নিচাত মচগুল হৈ থাকে এওঁলোক। আৰু খাৰঘুলিৰ ৰিভেৰিয়াত এইদৰে ড্ৰাগছ পাৰ্টি চলি থাকোঁতেই ধৰা পেলালে মহানগৰ আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰিল বিকাশ জৈন। এইগৰাকী বিকাশ জৈন নিজকে বিল্ডাৰ হিচাপে পৰিচয় দিয়া বিকাশে আৰু এইগৰাকী বিকাশো আছিল সেই ড্ৰাগছ পাৰ্টিত। কিন্তু প্ৰশ্ন উত্থাপিত হৈছে, ক'ৰ পৰা ড্ৰাগছ পালে এইসকল লোকে? আৰক্ষীৰ জালত পৰিছে এই ড্ৰাগছ পাৰ্টিত থকা 18 গৰাকীকৈ ব্যক্তি। তেওঁলোক হৈছে বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া, অমিত পেগু, নয়নিকা বেৰিয়া, দেৱৰ্ষি বেৰিয়া, হীৰেন্দ্ৰ সিনহা, সিদ্ধাৰ্থ বৰঠাকুৰ, অমিত বৰুৱা, মহম্মদ ফাহাদ ফাৰিয়ালী, জুলি বৰুৱা, নিমিষা ভূঞা, দেৱজনী হাজৰিকা, ৰাকেশ বৰগোহাঁই, অশোক বৰ্মন, ৰিদীপ বৰুৱা, বনমালিকা চৌধুৰী আৰু পংকজ কাকতি। সম্ভ্ৰান্ত লোকসকলে কেৱল যে কোকেইনেই লৈছিল এনেকুৱা নহয়, ইয়াৰ লগতে গাঞ্জাকে আদি কৰি অন্যান্য ড্ৰাগছো সেৱন কৰিছিল তেওঁলোকে। আৰক্ষীয়ে এই লোকসকলৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে। গুৱাহাটীত যোৱাকালি খাৰঘুলিত কোকেইন সেৱন কৰি যিটো ৰেভ পাৰ্টি বুলিয়ে কওক বা যি বুলি কওক, সেয়া সেৱন কৰি থাকোঁতে আমি বহুকেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছোঁ আৰু বহুকেইজন তাৰ পৰা পলায়ো গৈছে। জন্মদিনৰ নামত এইদৰে ড্ৰাগছ পাৰ্টি কৰিছিল এইসকল লোকে। আপুনি সব জানে যে আমি এটা যথেষ্ট ৱাৰ অন ড্ৰাগছ অসমত চলি আছে আৰু যেনেকৈ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ সাহেবে গাইডেন্স দিছে, ডাইৰেকশ্যন দিছে, Assam has to be drugs free. So ইটো মুহিমতে in this very war on drugs কালি আমি এটা false information পালোঁ যে হাই এণ্ড ড্ৰাগছৰ বিক্ৰী আৰু ইউজটো গুৱাহাটীত চলি আছে। এতিয়ালৈকে আপুনি দেখিছে যে উই হেভ গট আ লট অফ ট্ৰেফিকাৰ্ছ ধৰা পৰিছে আৰু বহুতখিনি ড্ৰাগছ পৰহি আপুনি দেখিছে কাৰ্বি আংলঙত কিমান ড্ৰাগছ 2 কেজি হিৰইন ধৰা পৰিছে। চ' যেতিয়া আমি গম পালোঁ যে এইটো হাই এণ্ড ড্ৰাগছ চলি আছে এণ্ড কোভিড প্ৰট'কলৰ সময়ত পাৰ্টি কৰি সব কাইণ্ড অফ নিয়মৰ উলংঘন কৰি এণ্ড এটা ৰুল অফ ল যিটো হয় তাৰ ভয় নাই এনেকুৱা মানুহ। চ' তেওঁবিলাকে ড্ৰাগছ পাৰ্টি কৰি আছিলে। চ' এইটো ৰেড হ'ল আফটাৰ 11:30 এট নাইট। ৰেডত পোৱা গ'ল অলমষ্ট 4 grams অফ কোকেইন। এতিয়া কোকেইন এতিয়ালৈকে আমি পোৱা নাছিলোঁ, এতিয়া ষ্টেটৰ বাহিৰৰ লিংক পোৱা গৈছে, এইটো আমি আগবাঢ়িম আৰু ধৰিম। লগত গাঞ্জা পোৱা গৈছে, লট অফ উইড অফ ডিফাৰেণ্ট কাইণ্ড, এটা কাইণ্ড অফ উইড নহয়, বেলেগ বেলেগ কাইণ্ড অফ উইড পোৱা গৈছে। প্লাছ 18জন মানুহ ধৰা হৈছে। তেওঁবিলাকৰ মোবাইল ফোন এতিয়া আমাৰ হাতত আছে, এইটো আমি এনালাইজ কৰিম। আপুনি দেখিছে যে লাষ্ট যোৱা 15 দিন মানত গুৱাহাটীত যথেষ্ট ড্ৰাগছ ধৰা পৰিছে। more than 330 grams of heroin, almost 12.5 kilos of ganja and মানুহে ধৰা পৰিছে। 65 peddlers have been arrested. তেওঁবিলাকো এতিয়া মই গিনতি কৰা নাই, তেওঁবিলাক কেইটামান পেডলাৰ আছে, কেইটামান ইউজাৰ আছে। but 65 peddlers till yesterday আৰু more than 12 vehicles. so যথেষ্ট এইটো war on drugs চলি আছে আৰু আপোনাৰ সবৰ মাধ্যমত থ্ৰু your TV channels, your web studios মোৰ সমাজক আৰু গুৱাহাটী ৰাইজক আৰু একচুৱেলি গোটেই অসমৰ ৰাইজক এটা ৰিকুৱেষ্ট আছে যে এইটো সমাজৰ কাৰণে বহুত বেয়া বস্তু। চ' কাইণ্ডলি কিবা ইনফৰ্মেশ্যন পালে, সৰুৱে ইনফৰ্মেশ্যন হ'লে আমাৰ টুইটাৰ বা ফেচবুক বা আমাৰ নিজৰ ফোন নম্বৰত কাইণ্ডলি আপুনি দিয়ক। আপোনাৰ কথাটো গোপনীয় ৰখা হ'ব। আমি কেতিয়াও আপোনাৰ নেমটো ক'তো ৰিভিল নকৰোঁ। বাট ছ'চাইটি ক্লিন কৰিবলৈ, সমাজক ভাল কৰিবলৈ মই চবক আহ্বান দিছোঁ কি কাইণ্ডলি আগবাঢ়ি আহক আৰু আমাক এইটো যুদ্ধত, ৱাৰ অন ড্ৰাগছত আমাৰ সহায় কৰক। গোটেই ইনভেষ্টিগেশ্যন হ'ব। ইনভেষ্টিগেশ্যনৰ পিছত কি মানুহ, কি হয়, তেখেতৰ কি বিজনেছ, চব ওলাব। এতিয়া আমাক আমাৰ
ইণ্টাৰোগেশ্যন আৰু কুৱেশ্যনিং আৰু টেকনিকেল এনালিচিছ কৰিবলৈ যদি আপুনি সময় দিয়ে আমি আপোনাক বহুত ধন্যবাদ কৰিম চিকিৎসক এতিয়ালৈকে আমি দেখা নাই ইফ ইউ আৰ ছেইং উইল হাভ লুক মই আপোনাক কৈছোঁ না লেট আছ ইনভেষ্টিগেট বিকাশ জৈন আপুনিয়ে নাম পাইছে আমি এড্ৰেছ পাইছোঁ so we will investigate what his business interests are how is he related to the whole thing যদি তেখেতৰ জাগা ইউজ হৈছে না there is more to this to investigate কৰোঁতে সময় লাগিব let us investigate we will get back কিন্তু প্ৰশ্ন উত্থাপিত হৈছে তেওঁলোকৰ হাতত কোটি কোটি টকা আৰু সেইবাবেই লাখ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী আনি এইদৰে ড্ৰাগছ পাৰ্টি তেওঁলোকে কৰিব পাৰে সম্ভ্ৰান্ত আৰু টকা থকা হোৱাৰ বাবেই তেওঁলোকে জামিন লৈ হাত সাৰি যাব নেকি আৰু ইয়াৰ পাছত এইদৰে গুৱাহাটীত চলাই থাকিবলৈ সক্ষম হ'ব নেকি ড্ৰাগছ পাৰ্টি ব্যুৰ' ৰিপৰ্ট টাইম ইট